Hello students, welcome to the channel. মই কল্পজ্যোতি বৰা আৰু আজিৰ এই ভিডিঅ'ত আমি ক্লাছ 10 এক্সাৰচাইজ 6.3 কুৱেশ্যন নম্বৰ 11 পৰা কুৱেশ্যন নম্বৰ 15 লৈকে ডিছকাছ কৰিম। চ' এতিয়া ফাৰ্ষ্টত আমি কুৱেশ্যন নম্বৰ 11ত কি কৈছে চাওঁ আহা। ঠিক আছে, 11ত তোমাক এটা কুৱেশ্যন দি কেনে তোমাক এটা ডায়েগ্ৰামো দি দিছে। চ' প্ৰথমত আমি গিভেন লিখিম। ঠিক আছে, গিভেনটো মই লিখি নাথাকোঁ, টাইম ৱেষ্ট হ'ব যিহেতু তোমালোকে গিভেন বুলি ইয়াৰ পৰা লিখি ল'বা। এই ইৰ পৰা ষ্টাৰ্ট কৰিবা আৰু ইয়ালৈকে লিখিবা ই এফ পাৰপেণ্ডিকুলাৰ টু এ চি বুলি গিভেনত ইয়ালৈকে লিখি ল'বা আৰু টু প্ৰুফ বুলি লিখি কেনে ইয়াৰ পৰা ইয়ালৈকে লিখিব। ইমানখিনি জানাই তোমালোকে গিভেন আৰু টু প্ৰুফ লিখিব লাগে বুলি কেনে কম্পালচৰি হয়। ঠিক আছে, মই গিভেন আৰু টু প্ৰুফ পাছত প্ৰুফ কৰিব লাগে, মই একেবাৰে প্ৰুফ পাই ষ্টাৰ্ট কৰি আছোঁ। ঠিক আছে, চ' আমি প্ৰুফ কি কৰিম চোৱা, আমাৰ এটা ইনফৰমেশ্যন দিছে যে এই ট্ৰাইংগেলটোত এ বি আৰু এ চি পেৰেল হয় বুলি কেনে। ঠিক আছে, চ' মই সেই ইনফৰমেশ্যনটোৰ পৰা ষ্টাৰ্ট কৰোঁ প্ৰুফটো কৰিবৰ কাৰণে। আমাক এ বি ডি আৰু ই চি এফটো চিমিলাৰ দেখাব কৈছিলে। চ' ফাৰ্ষ্টত মই এ বি চি ট্ৰাইংগেলত তোমালোকে ফ'কাছ কৰা। এ বি চি ট্ৰাইংগেলটোত তোমালোকক এ বি ছাইডটো আৰু এ চি ছাইডটো ইকুৱেল বুলি দি থৈছে। এতিয়া এ বি আৰু এ চি কোনটো হয় আমি ডায়েগ্ৰামটোত চাওঁ আহা। এ বি ছাইড হয় তোমাৰ এইটো আৰু এ চি ছাইড হয় তোমাৰ এইটো। চ' আমি এটা ক্লাছ 9ৰ প্ৰপাৰ্টি ইউজ কৰিব গৈ আছোঁ এতিয়া। তাত আমি এইটো জানো যে ট্ৰাইংগেল এটাৰ যদি দুটা ছাইড ইকুৱেল থাকে তেন্তে তাৰ অপ'জিট এংগল এটাও ইকুৱেল থাকে, হয় নাই? চ' এই এ বিৰ অপ'জিট ছাইডে কোনটো এংগল আছে? এংগল আছে চি। ঠিক আছে, আৰু এ চিৰ অপ'জিট ছাইডে কোনটো এংগল আছে? এংগল আছে বি। মানে এংগল চি আৰু এংগল বি কি হ'ব? ইকুৱেল হ'ব। ঠিক আছে, চ' ইয়াৰ পৰা মই ছাইড দুটা ইকুৱেল আছিলে কাৰণে মই এংগল দুটাও ইকুৱেল আছে বুলি কেনে লিখি লওঁ। ঠিক আছে, চ' এংগল চিটোক মই কি বুলি লিখিম? এংগল চি বুলি লিখি ৰাখোঁ দিয়া, বুজি পাই যাবা। আৰু এংগল বিটোক মই এংগল বি বুলি লিখিছোঁ। ঠিক আছে, ইয়াত ৰিজন দি দিবা। ৰিজনত কি লিখিবা? এংগলছ অপ'জিটটো লিখিয়ে দিছোঁ মই। এংগলছ অপ'জিট টু ইকুৱেল ছাইডছ আৰ ইকুৱেল। ঠিক আছে, এংগল অপ'জিট টু ইকুৱেল ছাইডছ আৰ ইকুৱেল বুলি ইয়াত লিখি দিবা। অ'কে, দেন এই বস্তুটো আমি পাছত ইউজ কৰিম। ঠিক আছে, এইটো মই নাম্বাৰ 1 বুলি মাৰ্ক কৰি থৈ দিওঁ, পাছত ইউজ কৰিম। এতিয়া এতিয়া মেইন ফ'কাছলৈ যাওঁ আমি। এই ট্ৰাইংগেলটো আমাক চিমিলাৰ দেখাব দিছিলে, হয়নে? এ বি ডি আৰু ই চি এফ চিমিলাৰ দেখাব কৈছিলে। তো আমি এতিয়া চিমিলাৰ দেখাবৰ কাৰণে চিমিলাৰ ক্ৰাইটেৰিয়া বিচাৰিম। ইয়াত কি কি আমাৰ ইকুৱেল দিয়া আছে? তিনিটা আমাৰ চিমিলাৰিটি ক্ৰাইটেৰিয়া কোৱা আছে। মই ইন্ট্ৰডাকশ্যন ভিডিঅ'টোত ডিছকাছ কৰিছিলোঁ আৰু সেইটো যদি চোৱা নাই চাই ল'বা তোমালোকে। ঠিক আছে, এতিয়া আমি ইয়াত দুটা এংগল ইকুৱেল ফাইন কৰি কেনে ট্ৰাইংগেল চিমিলাৰ হয় বুলি কেনে লিখি দিম। ঠিক আছে, এনেকৈ লিখি ল'ম মই এ বি ডি আৰু এ চি এফ বুলি কেনে ইন ট্ৰাইংগেল দিছ এণ্ড দিছ। ইয়াত আমাৰ কি কি ইকুৱেল আছে চোৱা। প্ৰথমত এ বি ডি ট্ৰাইংগেল কোনটো হয় চাই লওঁ। ডায়েগ্ৰামটোত চোৱা, এ বি ডি এইটো হয় আমাৰ ট্ৰাইংগেল, এ বি ডি ট্ৰাইংগেলটো এইটো। মই ইয়াক ব্লু কালাৰ কৰি দিছোঁ, তোমালোকক দেখিবলৈ ভাল হ'ব। এ বি ডি ট্ৰাইংগেলটো দেখি পাইছানে? মই ইয়াক পূৰা ব্লু কালাৰ কৰি দিলোঁ ট্ৰাইংগেলটো। আৰু ই চি এফ কোনটো হয়? এইটো শুই আছে পথালিকে, ই চি এফ এইটো পথালিকে শুই আছে। চ' এটা পালোঁৱে আমি। এটাতো এতিয়া জাষ্ট নাও তোমালোকে গম পায়ে গ'লা। এই চোৱা, এই যোনটো পথালিকে শুই আছে সেই ট্ৰাইংগেলটোৰ এংগল চি, আৰু এই যোনটো মই ব্লু কালাৰ কৰি দিলোঁ তাৰ এংগল বিটোৰ লগত ইকুৱেল হ'ব। চি আৰু বিটো ইকুৱেল হ'ব, হয় নাই? চ' এ বি ডি এংগল বিটো আৰু এইটো ই চি এফ যোনটো পথালিকে শুই আছে তাৰ এংগল চিটো ইকুৱেল হয়। তো এইটো ক'ৰ পৰা গম পালোঁ? এইটো আমি 1ত প্ৰুফ কৰি দিছিলোঁ, ফ্ৰম 1 বুলি লিখি দিম। ঠিক আছে, আৰু এটা কি ইকুৱেল আছে দেখি পাইছে চাগে, একদম পূৰা গোটা গুটিকৈ তোমাৰ ইয়াত পাৰপেণ্ডিকুলাৰ বুলি কেনে কৈ দিছিলে কুৱেশ্যনত। এ ডি পাৰপেণ্ডিকুলাৰ টু বি চি বুলি কেনে এনেকৈ আমাক কৈ দিছিলে, হয় নাই? আৰু নহ'লেও যদি তাত নাইও কোৱা, তুমি ডায়েগ্ৰামটোত চাই কেনেও গম পাবা যে এইকেইটা 90 ডিগ্ৰী চাইন তোমাৰ দিয়া আছে। এ বি ডি ট্ৰাইংগেলটো তোমাৰ এইটো এংগল ডিটো 90 ডিগ্ৰী হৈ আছে, আৰু যোনজনে পথালিকে শুই আছে ই চি এফ তাৰ তোমাৰ এই এংগল এফটো 90 ডিগ্ৰী হৈ আছে বুলি কেনে। ঠিক আছে, এল এংগল তোমাৰ পাৰপেণ্ডিকুলাৰ হয়। চ' এইটো 90 আৰু এইটো 90, তো 90 হ'লে ইকুৱেল থাকে দুটা এংগল। তো মই ইউজ কৰিব পাৰোঁ। মই ইয়াত কি বুলি লিখিম? এইটো তোমাৰ যোনটো এ বি ডি ট্ৰাইংগেল হয় তাৰ এ ডি বি, অকল এংগল ডি বুলি লিখিলেও হৈ গ'ল হয়। ষ্টাইল মই গোটেই তিনিটা ভাৰ্টিচেছ ইউজ কৰি কিনে এংগলটো লিখি দিছোঁ। আৰু যোনটো পথালিকে শুই আছে তাৰ তোমাৰ ই এফ চি। অ'কে, দুইটা ইকুৱেল হয় বিকজ both দ্য এংগল মেজাৰ্ছ 90 ডিগ্ৰী। দুটা এংগল পাই গ'লোঁ নহয় আমি ইকুৱেল। এতিয়া আমাৰ চিন্তা কৰিবলৈ একো নাই, আমি ট্ৰাইংগেলটো চিমিলাৰ বুলি লিখি দিলে হৈ গ'ল। আমাৰ এংগল ক্ৰাইটেৰিয়া দি দুটা ট্ৰাইংগেল চিমিলাৰ হৈ গ'ল, হয় নাই? চ' আমি লিখিম ইয়াত দেয়াৰফৰ ট্ৰাইংগেল যোনটো এ বি ডি হয়, যোনটো ব্লু কালাৰ কৰি দিছোঁ মই, ডেট ইজ চিমিলাৰ টু ট্ৰাইংগেল ই চি এফ যোনটো পথালিকে শুই আছে। অ'কে, হৰাইজেণ্টেলিকে যোনটো হৈ আছে এইকেইটা চিমিলাৰ হয় বাই কোনটো ক্ৰাইটেৰিয়া ইউজ কৰি কিনে মই চিমিলাৰ প্ৰুফ কৰিলোঁ? এংগল দুটা এংগল
ইকুৱেল ফাইন কৰি কিনে মই চিমিলাৰিটি কাটো ফাৰ্ষ্ট ক্ৰাইটেৰিয়াটো হয় এইটো ঠিক আছে চ' কুৱেশ্যন নম্বৰ 11টো হৈ গ'ল এতিয়া আমি কুৱেশ্যন নম্বৰ 12টো কৰিম অ'কে কুৱেশ্যন নম্বৰ 12ত কি দিছে চাওঁ আহা আমাক কৈছে চাইড এ বি এণ্ড বি চি অফ মিডিয়ান এ ডি অফ এ ট্ৰাইংগল এ বি চি এটা ট্ৰাইংগলৰ তিনিটা চাইড আৰু ৰেচপেক্টলি প্ৰপ'ৰ্চনেল টু দ্য চাইড পি কিউ কিউ আৰ এণ্ড মিডিয়াম পি এম অফ বেলেগ এটা ট্ৰাইংগলৰ চাইড তাৰ লগত প্ৰপ'ৰ্চন হয় আৰু চ' ডেট এ বি চি চিমিলাৰ টু পি কিউ আৰ অ'কে ইজি হয় কুৱেশ্যনটো চোৱা গিভেনত তোমালোকে কি লিখিবা গিভেনত তোমালোকে প্ৰথমত ইয়াৰ পৰা চাইডছ বি এ বি এণ্ড বি চি তাৰ পৰা গোটেইখিনিৰ পৰা এই লাষ্টত ইয়ালৈকে লিখি লোৱা এই ব্লু কালাৰ মাৰ্কটো লিখিলা ন গিভেনত পৰা ইয়াৰ পৰা লিখি লোৱা তাৰপিছত মই মানে মিনিংটো কি কৈছে সেইটো মই কৈছোঁ চ' এটা ট্ৰাইংগলৰ এ বি আৰু সেই ট্ৰাইংগলটোৰ বি চি আৰু সেই ট্ৰাইংগলটোৰ এ ডি ছাইডকেইটা প্ৰপ'ৰ্চন ইকুৱেল প্ৰপ'ৰ্চন কৰি আছে কাৰ লগত বেলেগ এটা ট্ৰাইংগলৰ এনেকৈ তোমাৰ পি কিউ এণ্ড তোমাৰ কিউ আৰ আৰু মিডিয়ান পি এমৰ লগত এনেকৈ ৰেচিঅ'কেইটা ইকুৱেল হৈ আছে ৰেচিঅ'কেইটা ইকুৱেল মানে ইকুৱেল প্ৰপ'ৰ্চন অ'কে যেতিয়া কয় ইকুৱেল প্ৰপ'ৰ্চন তাৰমানে ৰেচিঅ'কেইটা যদি ইকুৱেল হয় তেতিয়াহ'লে আমি ইকুৱেল প্ৰপ'ৰ্চন আছে বুলি কেনে কওঁ অ'কে এই ট্ৰাইংগলৰ চাইডত তোমালোকে এনেকৈ এ বি পি কিউ তাৰপিছত এইফালে বি চি কিউ আৰ তাৰপিছত এইফালে তোমাৰ পি এম আৰু এইফালে তোমাৰ এ ডি তেনেকৈ মানে তাতৰ এই ট্ৰাইংগলটোৰ ৰেচিঅ'ছখিনি ইকুৱেল আছে চ' ফাইনেলি আমাক শ্ব' কৰিব কৈছে টু প্ৰুফ কৈছে যে ট্ৰাইংগল যোনটো এ বি চি হয় সেইটো ট্ৰাইংগল পি কিউ আৰ লগত চিমিলাৰ হয় বুলি প্ৰুফ কৰি দেখুওৱা বুলি কেনে ঠিক আছে চ' আমি ইজিলি কৰি দিম এইটো ট্ৰাইংগল এ বি চি চিমিলাৰ টু ট্ৰাইংগল পি কিউ আৰ বুলি এনেকৈ টু প্ৰুফত লিখি ল'বা তাৰপিছত প্ৰুফটো চোৱা প্ৰুফত আমি কি কৰিম প্ৰুফত আমি এই এংগেল এটা ইকুৱেল দেখাম চোৱা আমাৰ এ বি আৰু বি চি তোমাৰ অলৰেডি ইকুৱেল আছে হয় নাই এইটো এ বি আৰু বি চি তোমাৰ আছেই এ বি বি চি আৰু তাৰ লগতে কিউ আৰ পি কিউ আছে আমি যদি এই এংগেল বিটো এংগেল কিউৰ লগত ইকুৱেল দেখাই দিব পাৰোঁ নহয় তেতিয়াহ'লে আমাৰ এইটো চাইড এংগেল চাইড দি কেনে ট্ৰাইংগেলটো কি হৈ যাব ট্ৰাইংগেলটো আমাৰ চিমিলাৰ হৈ যাব চাইড এংগেল চাইড ইউজ কৰিম আমাৰ এই চাইড দুটা ইকুৱেল প্ৰপ'ৰ্চন আছে এ বি আৰু এইফালৰ ফাৰ্ষ্ট ট্ৰাইংগেলটোৰ এ বি আৰু ছেকেণ্ড ট্ৰাইংগেলৰ পি কিউৰ লগত ৰেচিঅ' বনাইছে ফাৰ্ষ্ট ট্ৰাইংগেলটোৰ বি চি আৰু ছেকেণ্ড ট্ৰাইংগেলটো কিউ আৰ লগত ৰেচিঅ' বনাইছে এতিয়া যদি মই এই চাইডকেইটাৰ মাজত যোনটো এংগেল হয় বি আৰু এই চাইডকেইটাৰ মাজত যোনটো এংগেল হয় কিউ সেইকেইটা বি আৰু কিউ ইকুৱেল লিখি দিব পাৰোঁ ট্ৰাইংগেলটো আমি চিমিলাৰ লিখিব পাৰিম বাই চাইড এংগেল চাইড চিমিলাৰিটি ক্ৰাইটেৰিয়া থাৰ্ড ক্ৰাইটেৰিয়াটো আছিলে এইটো মই তোমাক তিনিটা ক্ৰাইটেৰিয়া তোমালোকক এক্সপ্লেইন কৰি থৈছোঁ তাৰ এইটো থাৰ্ড ক্ৰাইটেৰিয়াটো হয় এইটো হয়নে চ' আমি প্ৰুফ কৰি চাওঁ আহা আমাক চোৱা আমাক এ ডিডাল মিডিয়ান বুলি কেনে কৈছে মিডিয়ানৰ প্ৰপাৰ্টি কি হয় যদি মিডিয়ান হয় নহয় তেতিয়াহ'লে এই বি চিটো মানে হাফ হাফকৈ ডিভাইড হৈছে ইকুৱেলি ডিভাইড হৈছে ঠিক আছে এতিয়া মানে ধৰি লোৱা মই এটা লাইন যদি বনাওঁ এনেকৈ যদি মই ইয়াত লিখোঁ ইয়াত বি ইয়াত যদি লিখোঁ চি বি চি আৰু যদি মই কওঁ ইয়াত মই মিডিয়ানডাল বনাই দিলোঁ বুলি কেনে এনেকৈ এ ডি যদি মিডিয়ানডাল বনাই দিলোঁ তো মিডিয়ান বনাই দিয়াৰ লগে লগে কি হ'ব এই বি চিডাল ডিভাইড হৈ গ'ল মানে বি ডি লেন্থটো ডি চি লেন্থৰ লগত ইকুৱেল হৈ যাব ঠিক আছে সেইটোৱে হৈছে মিডিয়ান অ'কে চ' এতিয়া মিডিয়ান বুলি ক'ত কৈছে ইয়াত চোৱা আমাক এইটো মিডিয়ান এ ডি বুলি কেনে কৈ দিছে এইটো মিডিয়ান এ ডি ইডিয়েল মিডিয়ান হয় আৰু এইফালে তোমাৰ মিডিয়ান পি এম বুলি কেনে কৈ দিছে পি এমটো এটা মিডিয়ান হয় ঠিক আছে অ'কে সেইটো মানে হাফ হাফ ডিভাইড কৰিব চ' আমি গিভেনত যি দি আছে তাৰ পৰা ষ্টাৰ্ট কৰোঁ চোৱা একেবাৰে ইজি হ'ব এইটো আমাৰ কাৰণে প্ৰুভ কৰিবৰ কাৰণে চিন্স এ বি ইকুৱেল টু পি কিউ ইকুৱেল টু বি চি ইকুৱেল টু কিউ আৰ ইকুৱেল টু এ ডি বাই পি এম এনেকৈ আমাক দিয়া আছিলে চ' আমি ইয়াত কৰিম কি আমি চাই থাকা তোমালোকে এইটো মনত থ'বৰ কাৰণে ইজি হ'ব তোমালোকৰ কাৰণে আৰু আমি কৰিম কি আমি চোৱা এই যোনটো এ ডি আৰু পি এম দেখিছা নহয় ইয়াত এ ডি আৰু পি এম লগত হাফ এটা মাল্টিপ্লাই কৰি দিম আৰু হাফ এটা ডিভাইড কৰি দিম ঠিক আছে ইয়াত মই হাফ এটা মাল্টিপ্লাই কৰি দিলোঁ ইয়াত মই হাফ এটা ডিভাইড কৰি দিলোঁ তো এনেকৈ মই কিয় কৰিব পাৰিছোঁ কাৰণ এইটো মই যদি হাফকেইটা কেঞ্চেল কৰি দিওঁ একেটাই থাকিব ন এ ডি আৰু পি এমে বাচি থাকিব তো মই যদি কেঞ্চেল কৰি দিলে মানে একেটাই বস্তু থাকে তাৰমানে মই কৰিব পাৰোঁ বস্তুটো ইয়াতো হাফ এটা ইনটু কৰিলোঁ ইয়াতো হাফ এটা ইনটু কৰিলোঁ ঠিক আছে বুজি পাইছা এইটো মনত থ'বা হাফ মাল্টিপ্লাই কৰিছিলোঁ বুলি কেনে দেন এতিয়া গম পাইছা চাগে মই হাফ অফ এ ডি জেগাত কি লিখিম তাৰপাছত বি চি বাই কিউ আৰ এ ডিৰ আধা এ ডিৰ আধা নহ'ব এইটো ভুল কৰি দিলোঁ এ ডিত আমি মাল্টিপ্লাই কৰিব লাগিব চৰি এ ডিত মাল্টিপ্লাই কৰিব আমি বি চিত মাল্টিপ্লাই কৰিব লাগিব ইয়াতহে মাল্টিপ্লাই কৰিব লাগিব ইয়াত ৰং হৈ গ'ল ৰ'বা ইয়াত মাল্টিপ্লাই কৰিব লাগিব চৰি মই ভুলকৈ ক'লোঁ এক্সট্ৰিমলি চৰি ফৰ ডেট আমি এই বেছটোৰ লগত মাল্টিপ্লাই কৰিব লাগিব ইয়াত আমি হাফ মাল্টিপ্লাই কৰি দিব লাগিব ঠিক আছে হাফ অফ বি চি আৰু হাফ অফ কিউ আৰ কৰি দিম ঠিক আছে আৰু এতিয়া ইয়াৰ হাফ অফ বি চি জেগাত কি লিখিব পাৰোঁ সেইটো চাওঁ আমি আহা চোৱা
এইটো বি চি যোনডাল লেন্থ হয় বি চিৰ হাফ বুলি ক'লে মই এইডাল লিখিব পাৰিম বি ডি বুলি লিখি দিব পাৰিম হয়নে বি চিৰ হাফ বি ডি বুলি লিখি দিব পাৰোঁ মই য়েছ কোনোবাই ক'ব যে ডি চিও লিখিব পাৰিম য়েছ ডি চিও লিখিব পাৰোঁ বাট মোৰ এতিয়া প্ৰয়োজন নাই ডি চিডাল মোৰ বি ডিৰ প্ৰয়োজন আছে কাৰণে মই বি ডি লিখিছোঁ ঠিক আছে বি চিৰ হাফ বি ডিও হয় আৰু চি ডিও হয় আৰু হাফ অফ কিউ আৰ লেন্থডালৰ হাফ কি লিখিব পাৰিম কিউ এম বুলি লিখি দিব পাৰিম ঠিক আছে কিউ এম বুলি লিখি দিব পাৰিম আৰু এইফালে মোৰ এ ডি আৰু পি এম অলৰেডি আছে অ'কে এতিয়া মই পালোঁ কি চোৱা এই যোনটো সৰু মোৰ ট্ৰাইংগল বনি আছে ন এ বি ডি যোনটো ট্ৰাইংগল বনি আছে তাৰ তোমাৰ এই ছাইডটো ইয়াৰ লগত প্ৰপ'ৰ্শ্যন বনি আছে আৰু এইফালে বি ডিটো তোমাৰ কিউ এম লগত প্ৰপ'ৰ্শ্যন বনি আছে আৰু এইফালে এ ডিটো পি এম লগত প্ৰপ'ৰ্শ্যন বনি আছে চ' তোমাৰ কি হ'ব তোমাৰ এই যোনটো ট্ৰাইংগল হয় সেই ট্ৰাইংগলটা কি হ'ব চিমিলাৰ হ'ব ঠিক আছে চ' ইয়াত আমি এতিয়া লিখিম দিয়াৰ ফৰ ট্ৰাইংগল যোনটো এ বি ডি হয় সেইটো চিমিলাৰ হ'ব ট্ৰাইংগল কাৰ লগত পি কিউ এম লগত পাই কোনটো প্ৰপাৰ্টি চাইড সেইটো মই ডিছকাছ কৰিছিলোঁ ছেকেণ্ড ক্ৰাইটেৰিয়াটো আছিলে হয়নে এ জেগাত পি আৰু এইফালে তোমাৰ কিউ জেগাত বি ঠিক আছে এতিয়া চোৱা এই ট্ৰাইংগল যদি মই চিমিলাৰ কৰি দিলোঁ ন এতিয়া চোৱা মই প্ৰুফ কি কৰিলোঁ তোমাক দেখাইছোঁ ট্ৰাইংগলটোত মই জাষ্ট নাও এইটো প্ৰুফ কৰিলোঁ যে এই ট্ৰাইংগলটো এ বি ডি যোনটো ট্ৰাইংগল হয় সেইটো পি কিউ এম লগত চিমিলাৰ হয় তো ট্ৰাইংগলটো চিমিলাৰ হয় তো মই এই ট্ৰাইংগলটোৰ এটা এংগল বি আৰু এই ট্ৰাইংগলটোৰ এটা এংগল কিউৰ লগত ইকুৱেল হ'ব কাৰণ চিমিলাৰ ট্ৰাইংগলটো গোটেইখিনি এংগল ইকুৱেল থাকে ন তো মই চিমিলাৰ কৰি পেলাই মই এংগল বিটো এংগল কিউৰ লগত ইকুৱেল বুলি কিনে লিখি দিছোঁ ঠিক আছে ইয়াত মই কোনকেইটা ইকুৱেল হ'ব চাই এংগল এটো এংগল পি লগত ইকুৱেল হ'ব এংগল বিটো এংগল কিউৰ লগত ইকুৱেল হ'ব আৰু এংগল ডিটো এংগল এম লগত ইকুৱেল হ'ব গোটেইখিনি মোৰ প্ৰয়োজন নাই অকল মোৰ এংগল বি আৰু এংগল কিউৱে ইকুৱেল দেখাব আছিলে সেইকাৰণে মই এংগল বি ইকুৱেল টু এংগল কিউ বুলি লিখিলোঁ ঠিক আছে ৰিজনটো কি সেইটো হয় চিমিলাৰ ট্ৰাইংগলৰ এংগল হয় নাই তো মই কেনেকৈ লিখিম এংগলছ অফ চিমিলাৰ ট্ৰাইংগল বুলি লিখি দিলে হৈ গ'ল এংগল অফ চিমিলাৰ ট্ৰাইংগলছ ঠিক আছে SIMILAR এংগলছ অফ চিমিলাৰ ট্ৰাইংগল এইটো মই 1 বুলি মাৰ্ক কৰি দিছোঁ এতিয়া ফাইনেলি আমাৰ যোনটো প্ৰুফ কৰিব কৈছিলে সেই ট্ৰাইংগল লওঁ হা গোটেই ট্ৰাইংগলটো এ বি চি আৰু পি কিউ আৰ চিমিলাৰ দেখাব কৈছিলেতো এতিয়া মই এ বি চি আৰু পি কিউ আৰ বুলি লিখি ল'ম ঠিক আছে এইটো কৰবা 1 আহি গ'ল এতিয়া ফাইনেল আমাৰ দুটা টেষ্ট হ'ব ইন ট্ৰাইংগল এ বি চি এণ্ড ট্ৰাইংগল পি কিউ আৰ তাত তোমাৰ গিভেনৰ পৰা এটা লাইন আহি যাব গিভেনৰ পৰা চোৱা আমি এই বস্তুটো লৈ ল'ম এই পাৰ্টটো লৈ ল'ম এই ৰেচিঅ'টো লৈ ল'ম এ বি বাই পি কিউ আৰু বি চি বাই কিউ আৰ এইটো লৈ ল'ম এইটো এ বি বাই পি কিউ আৰু এইফালে বি চি বাই কিউ আৰ এইটো লৈ ল'ম আৰু এই ছাইডকেইটাৰ মাজতে এংগল বি আছে এই ছাইডকেইটাৰ মাজতে এংগল কিউ আছে সেইটো মই ইকুৱেল দেখাই থৈছে চ' এংগল বি ইকুৱেল টু এংগল কিউ লিখিম আৰু মই এই বস্তুটো যোনটো গিভেনত দিয়া আছে সেই বস্তুটো তাত গৈ কেনে লিখি দিম ঠিক আছে তো ছাইড এংগল ছাইড দি কেনে ট্ৰাইংগলকেইটা মোৰ কি হৈ যাব চিমিলাৰ হৈ যাব ঠিক আছে কি আছিলে আমাৰ এ বি বাই পি কিউ ইকুৱেল টু বি চি বাই কিউ আৰ এইটো ক'ত দিয়া আছে এইটো গিভেনতে দিয়া আছে হয় নাই এইটো আমি এক্সট্ৰাকৈ একো দিমাগ লগাব হোৱা নাই এইটো আমাৰ গিভেন দিয়া আছে গিভেন লিখিম আৰু ইয়াত জাষ্ট নাও এই ছাইডকেইটাৰ মাজত মই বুজালোঁ যে এংগল বি আৰু এংগল কিউ তাৰ মাজতে আছিলে চ' এইকেইটাও ইকুৱেল হৈ আছে এইটো মই ক'ৰ পৰা ওলালোঁ এইটো 1ত মই প্ৰুভ কৰি থৈছোঁ ফ্ৰম 1 ঠিক আছে হৈ গ'ল বাছ আমাৰ ট্ৰাইংগলটা চিমিলাৰ হৈ গ'ল আমি এনেকৈ ট্ৰাইংগল এ বি চি চিমিলাৰ টু ট্ৰাইংগল পি কিউ আৰ বাই কোনটো প্ৰপাৰ্টি বাই ছাইড এংগল ছাইড চিমিলাৰিটি ক্ৰাইটেৰিয়া দি কিনে আমি ট্ৰাইংগলটো চিমিলাৰ দেখাইলোঁ ঠিক আছে তিনিটা ক্ৰাইটেৰিয়া আছিলে এংগল ছাইড আৰু ছাইড এংগল ছাইড এইটো থাৰ্ড নম্বৰ ক্ৰাইটেৰিয়াটো হয় ছাইড এংগল ছাইড ঠিক আছে ইন্ট্ৰডাকশ্যনটো যদি চোৱা নাই তোমালোকে চাই ল'বা ঠিক আছে তাত মই ভালকৈ এক্সপ্লেইন কৰি দিছোঁ অ'কে এতিয়া আমি কুৱেশ্যন নম্বৰ 12 কৰিলোঁ নেক্সট আমি এতিয়া কুৱেশ্যন নম্বৰ 13 কৰিম কুৱেশ্যন নম্বৰ 13টোত কৈছে ডি ইজ এ পইণ্ট অন দ্য ছাইড বি চি অফ এ ট্ৰাইংগল এ বি চি অ'কে ট্ৰাইংগল এ বি চি এটা আছে তাত ডি এটা পইণ্ট হয় আৰু তাত এ ডি চি এংগলটো বি এ চিৰ লগত ইকুৱেল আছে বুলি কেনে কৈছে আৰু এইটো দেখাব কৈছে ঠিক আছে চ' প্ৰথমত কি কৰিবা প্ৰথমত তোমালোকে গিভেন বুলি লিখা গিভেনত ইয়াৰ পৰা ইয়ালৈকে লিখিবা প্ৰথম ডিৰ পৰা ষ্টাৰ্ট কৰি কেনে পূৰা চাৰ্জ ডেট এই এংগলটো ইকুৱেল বুলি এইটো মই ব্লু কালাৰ যিমান মাৰ্ক কৰি দিলোঁ নহয় এতিয়া গোটেই ডিৰ পৰা এংগল বি এ চিলৈ গিভেনত লিখা তাৰপাছত টু প্ৰুফ বুলি এইটো লিখিবা চি এ স্কুৱেৰ ইকুৱেলছ টু চি বি ইনটু চি ডি বুলি কিনে এইটো টু প্ৰুফত লিখা আৰু তাৰ পাছত গিভেনৰ টু প্ৰুফ লিখাৰ পাছত ডায়েগ্ৰামটো বনাই লোৱা ডায়েগ্ৰামটো মই বনাই দিছোঁ ঠিক আছে গিভেনৰ টু প্ৰুফ নিজে লিখি ল'বা ডায়েগ্ৰামটো কেনেকৈ হ'ব এ বি চি ট্ৰাইংগল হয় চ' ট্ৰাইংগল এটা বনাই লওঁ এনেকৈ ট্ৰাইংগল আমাৰ এ বি
চি ট্ৰাইংগেলটো বনাই ল'লোঁ ট্ৰাইংগেলটো বনাই কিনে আমাক কি কৈছিলে ডি ইজ এ পইণ্ট অন দ্য ছাইড বি চি মানে বি চি ছাইডত ডি বুলি এটা পইণ্ট আছে ঠিক আছে এনেকৈ এটা পইণ্ট আছে আৰু ইয়াত কৈছে এ ডি চি যোনটো এংগেল হয় এইটো এ ডি চি এংগেলটো বনাব হ'লে ইয়াত মই জইন কৰি দিব লাগিব হয়নে এ ডি চি এতিয়াহে এংগেল এটা বনি গ'ল এ ডি চি এংগেল এইটো বনিলে এ ডি চি এংগেলটো বি এ চিৰ লগত ইকুৱেল হয় বুলি কেনে কৈছে এইটো বি এ চিৰ লগত ইকুৱেল হয় বুলি কেনে কৈছে অ'কে ইজি হয় এইটো গিভেন টু প্ৰুফ লিখি ল'লা গিভেন টু প্ৰুফ লিখিলা যদি তাৰপাছত লিখা প্ৰুফ বুলি কেনে ঠিক আছে গিভেন টু প্ৰুফ পাছত প্ৰুফ গিভেন টু প্ৰুফ নিলিখাকৈ নকৰিবা কিন্তু দেই তাত মানে মাৰ্কছ থাকে তাত 1 মাৰ্কছ চাবা নহ'লে 1 মাৰ্কছ এটা কাটি দিব যদি গিভেন টু প্ৰুফ লিখা পাহৰি থাকা চ' ইয়াত মই এতিয়া কি কৰিম ইয়াত মই কোনটো ট্ৰাইংগেল ল'ম ইয়াত মই ট্ৰাইংগেল ল'ম গোটেই ডাঙৰ ট্ৰাইংগেল লৈ ল'ম ইন ট্ৰাইংগেল এটা ট্ৰাইংগেল ল'ম এ বি চি দেন এটা ট্ৰাইংগেল ল'ম কি ল'ম ট্ৰাইংগেল ডি এ চি বুলি ট্ৰাইংগেল ল'ম ঠিক আছে এইটো সৰুটো প্ৰথমতে এটা ট্ৰাইংগেল মই লৈছোঁ এ বি চি বুলি কেনে আৰু এটা ট্ৰাইংগেল মই লৈছোঁ এইটো ডি এ চি সৰু ট্ৰাইংগেলটো ঠিক আছে এতিয়া এই ট্ৰাইংগেলবিলাক স্কেলে লৈছোঁ কাৰণ এই ট্ৰাইংগেলবিলাক মই চিমিলাৰ দেখাব পাৰিম সেইটো কাৰণে লৈছোঁ ঠিক আছে এনেই ৰেণ্ডমলি মই উঠাই লোৱা নাই কেনেকৈ চিমিলাৰ দেখাব পাৰিম চোৱা তুমি যোনটো এইটো ডাঙৰ ট্ৰাইংগেল দেখিছা এ বি চি যোনটো ট্ৰাইংগেল দেখিছা তাত এংগেল চিটো তাৰ এংগেল চিটো আৰু এই সৰু যোনটো ট্ৰাইংগেল মই ল'লোঁ নহয় ডি এ চি যোনটো ল'লোঁ সেইটো তাতো তোমাৰ এই এংগেল চিটো কমন হৈ আছে মানে এ বি চি ট্ৰাইংগেলতো এংগেল চি আছে আৰু ডি এ চি ট্ৰাইংগেলতো এংগেল চি আছে চ' দুটা ট্ৰাইংগেলতে এংগেল চিটো কমন আৰু কমন হ'লে মানে মই সেইটো চিমিলাৰ কৰিবৰ কাৰণে ইউজ কৰিব পাৰোঁ হয় নাই চ' ইয়াত মই উঠাই ল'লোঁ এটা কমন এংগেল এটা উঠাই ল'লোঁ আৰু এটা কি একেবাৰে ইজি আৰু এটা এই বস্তুটো চোৱা এইটো আমাক ইকুৱেল দিছিলে নহয় এ ডি চি কোনটো ট্ৰাইংগেলৰ পাৰ্ট হৈছোন এ ডি চি তোমাৰ এইটো সৰু ট্ৰাইংগেলটো পাৰ্ট হয় আৰু বি এ চি কোনটো ট্ৰাইংগেলৰ পাৰ্ট হয় বি এ চি তোমাৰ ডাঙৰ ট্ৰাইংগেলটো পাৰ্ট হয় চ' সৰু ট্ৰাইংগেলৰ এটা এংগেল এ ডি চি আৰু তাৰপাছত ডাঙৰ ট্ৰাইংগেলৰ এটা এংগেল বি এ চি ঠিক আছে এইটো এই ছাইডফালে লিখিবা গিভেন বুলি কেনে ঠিক আছে এনেকৈ গিভেন বুলি লিখি দিবা এণ্ড তাৰ পাছত ট্ৰাইংগেল আমাৰ যোনটো এ বি চি হ'ব সেই ট্ৰাইংগেলটো চিমিলাৰ বনি যাব কাৰ লগত ডি এ চি ট্ৰাইংগেলটোৰ লগত বাই কোনটো প্ৰপাৰ্টি দি কেনে মই চিমিলাৰ কৰিলোঁ মই দুটা এংগেল ফাইন কৰিছোঁ চ' এংগেল চিমিলাৰিটি ক্ৰাইটেৰিয়া দি কেনে ট্ৰাইংগেলটা কি হ'ল চিমিলাৰ হৈ গ'ল এতিয়া কি কৰিব লাগিব এতিয়া এই পাৰ্টটো ইম্পৰ্টেণ্ট ইয়াত চোৱা আমাৰ প্ৰুফত ইয়াত চি এ আছে হয় নাই তো চি এ ওলাব ক'ৰ পৰা এইটো চিটো থাৰ্ডত আছে এইটো ফাৰ্ষ্টত আছে তো মই থাৰ্ড আৰু ফাৰ্ষ্ট যদি ইয়াৰ পৰা লওঁ এই ফাৰ্ষ্ট ট্ৰাইংগেলটোৰ পৰা তো ইয়াৰ পৰাও থাৰ্ড আৰু ফাৰ্ষ্টে ল'ব লাগিব চি কি আহি যাব ডি আহি যাব হয় নাই তাৰপাছত এতিয়া চোৱা এইফালে মোৰ কি আছে চি বি বুলি কেনে আছে হয় নাই তো এই চি বিটো ক'ত আছে ইয়াত আছে চি বি এইটো থাৰ্ড আৰু ছেকেণ্ডত চি বি আছে তো থাৰ্ডত চি ছেকেণ্ডত বি থাৰ্ড আৰু ছেকেণ্ড মই ভাৰ্টিচেছকৈ লৈছোঁ তো ইয়াৰ পৰা থাৰ্ড আৰু ছেকেণ্ডত কি আহি যাব চি এ বুলি আহি যাব ঠিক আছে থাৰ্ড ছেকেণ্ড ইয়াৰ পৰা থাৰ্ড ছেকেণ্ড চি আহি গ'ল ঠিক আছে ইয়াত ৰিজনটো লিখি দিবা কৰেছপণ্ডিং কি corresponding sides of similar triangle okay এনেকৈ লিখি দিবা corresponding spellingটো corresponding spelling similar triangle okay এনেকৈ লিখি কেনে তাৰপিছত আমি কি কৰিম আমি ক্ৰছ মাল্টিপ্লাই কৰি দিম বাছ ক্ৰছ মাল্টিপ্লাই কৰি দিম এইটো তলত চি আছে ওপৰত চি আছে তো চি এ তোমাৰ মাল্টিপ্লাই হৈ কেনে কিমান হৈ যাব চি এ স্কুৱেৰ যাব এইটো চি এ লগত চি এ যদি ইনটু হয় ক্ৰছকৈ মাল্টিপ্লাই হ'লে চি এ স্কুৱেৰ হৈ যায় ঠিক আছে আৰু ইয়াত তোমাৰ চি বিৰ লগত আহি কেনে এই চি ডিটো আহি মাল্টিপ্লাই হৈ যাব ক্ৰছকৈ মাল্টিপ্লাই কৰিছোঁ চি বিৰ লগত চি ডিটো মাল্টিপ্লাই হৈছোঁ আৰু এই বস্তুটো তোমাক প্ৰুফ কৰি দিব কৈছিলে ঠিক আছে চোৱা একেবাৰে ইজি আছিলে নে ইমান সৰু মোৰ চোৱা এবাৰ বা দুবাৰ মেক্সিমাম দুবাৰ প্ৰেক্টিছ কৰিবা হৈ যাব এইটো কাম অ'কে এতিয়া আমি কুৱেশ্যন নম্বৰ 14টো চাওঁ আহা কুৱেশ্যন নম্বৰ 14ত কৈছে তোমাক ছাইড এ বি এ চি এণ্ড মিডিয়ান এ ডি অফ এ ট্ৰাইংগল এ বি চি আৰু ৰেচপেক্টিভলি প্ৰপ'ৰ্চনেল টু ছাইড পি কিউ কিউ আৰ এণ্ড মিডিয়ান পি এম অফ আনাৰ ট্ৰাইংগল পি কিউ আৰ বুলি কিন্তু তোমালোকে গিভেনত কি লিখিবা গিভেনত তোমালোকে এই ছাইডছ ইয়াৰ পৰা ষ্টাৰ্ট কৰি কেনে এই ট্ৰাইংগল পি কিউ আৰলৈকে লিখি ল'বা ঠিক আছে সেইটো লিখাৰ পাছত এইটো কৈছে কি সেইটো মই কুৱেশ্যন ফৰ্মত লিখি দিওঁ ইয়াত তোমাক কৈছে যে ছাইড যোনটো হয় ছাইড যোনটো তোমাৰ এ বি হয় আৰু ছাইড যোনটো তোমাৰ এ চি হয় আৰু
যোনডাল মিডিয়ান এ ডি হয় সেইটো ইকুৱেল প্ৰপৰ্শ্যন আছে উইথ ছাইড অফ আনাডাৰ ট্ৰাইংগল পি কিউ আৰু কি আছে আৰু পি আৰ আৰু এটা দিছে তোমাৰ মিডিয়ান পি এম এনেকৈ তোমালোকৰ এটা ট্ৰাইংগলৰ গোটেই তিনিটা ছাইড বেলেগ এটা ট্ৰাইংগলৰ গোটেই তিনিটা ছাইড নহয় দুটা ছাইড আৰু এটা মিডিয়ানৰ লগত কি হৈছে ইকুৱেল প্ৰপৰ্শ্যন আছে বুলি কিনে ঠিক আছে এইটো গিভেনত লিখি ল'বা তাৰপিছত আমাক প্ৰুফ কি কৰিব কৈছে এইটো লিখি লওঁ আমাক প্ৰুফ কৰিব কৈছে যে ট্ৰাইংগল এ বি চি টো চিমিলাৰ হয় ট্ৰাইংগল পি কিউ আৰ লগত ঠিক আছে ট্ৰাইংগল পি কিউ আৰ লগত এইটো প্ৰুফ কৰিব কৈছে চ' আমি ডায়েগ্ৰাম বনাই ল'ব লাগিব ডায়েগ্ৰাম বনাই ল'ব ব'লা অ'কে দুটা ট্ৰাইংগল বনাব লাগিব আমি এনেকৈ এটা ট্ৰাইংগল বনাই ল'লোঁ এই ট্ৰাইংগলটোৰ নাম দি দিম মই কি আছে ট্ৰাইংগলৰ নাম দিছে এ বি চি হয় নাই তো এ বি চি এটা ট্ৰাইংগল বনাই ল'লোঁ এ বি চি আৰু এটা ট্ৰাইংগল দিছে সেইটোত দিছে পি কিউ আৰ বুলি কিনে তো আৰু এটা ট্ৰাইংগল বনাই লওঁ এইফালে ইয়াত মই আৰু এটা ট্ৰাইংগল বনাই দিছোঁ পি কিউ আৰু আৰ ঠিক আছে দুটা ট্ৰাইংগল বনাই ল'লোঁ আৰু ইয়াত মিডিয়ানো বনাব লাগিব মিডিয়ান তোমাৰ এ ডি বুলি কেনে কৈছে চ' এ ডি মিডিয়ান মানে কি হয় গম পোৱা নাই মিডিয়ান মানে তোমাৰ এই যোনডাল লাইন এ ডি হয় সেইটো তোমাৰ এই বি চিক বাইচেক্ট কৰি দিছে মানে আধা হৈ গৈছে বি ডি যিমান হয় ডি চিও একে সমান হৈ গ'ল আৰু তোমাৰ মিডিয়ান পি এম বুলি কেনে কৈছে চ' পি এম এডাল মিডিয়ান বনাই দিয়া এনেকৈ পি এম এডাল এনেকৈ মিডিয়ান বনাই দিয়া তো পি এম ডালে কৰিব কি এইটো কিউ আৰক বাইচেক্ট কৰি দিব মানে কি ইকুৱেলি এনেকৈ ডিভাইড কৰি দিব ঠিক আছে অ'কে ইমানখিনি আমাক কুৱেশ্যন প্ৰভাইড কৰি দিছে এতিয়া আমি এইটো প্ৰুফ কৰিবৰ কাৰণে অকণমান কনষ্ট্ৰাকশ্যন কৰি ল'ব লাগিব ঠিক আছে কনষ্ট্ৰাকশ্যনটো কেনেকৈ কৰিম চোৱা যোনটো আমাৰ ডায়েগ্ৰাম গিভেন আছে যে তাত আমি এই যোনটো এ ডি যোনডাল মিডিয়ান হয় সেইটো অকণমান প্ৰডিউচ কৰি দিম মানে কি অকণমান ইয়াক বহাই দিম অকণমান ইয়াক এনেকৈ আগবঢ়াই দিম ঠিক আছে কিমানখিনি আগবঢ়াম যাতে মানে এ ডিৰ লেন্থডাল যিমান আছে ইয়াৰ পৰা ডি ইয়াত কিবা নাম এটা দি দিয়া এম বুলি দি দিছোঁ ডি এমৰ লেন্থটো সিমানে হয় মানে সিমানটোকে তোমালোকে ইয়াক প্ৰডিউচ কৰি কেনে এনেকৈ জইন কৰি দিয়া এইফালে এনেকৈ এম আৰু চিক জইন কৰি দিয়া আৰু এফালে বি আৰু এমক এনেকৈ জইন কৰি দিয়া ঠিক আছে আৰু চিমিলাৰলি এইফালে ট্ৰাইংগলটো সেইটোৱে কাম কৰা পি এমৰ লেন্থটো যিমান আছে তুমি এনেকৈ আৰু এটা লাইন এক্সটেণ্ড কৰি দিয়া এনেকৈ লাইনডাল এক্সটেণ্ড কৰি কেনে এইটো এম লিখিছিলোঁ ন তো এইটো এন বুলি লিখিম তো এতিয়া মই লাইনডাল কিমান এক্সটেণ্ড কৰিলোঁ পি এমৰ লেন্থটো যিমান হয় এম এনৰ লেন্থটো সিমানে হোৱাকৈ মই আৰু এডাল লাইন বনাই দিলোঁ ঠিক আছে এনেকৈ বনাই কেনে মই এনেকৈ এইটো কি কৰিম জইন কৰি দিম ঠিক আছে এইটো কনষ্ট্ৰাকশ্যন আহিব ষ্ট্ৰেইটকৈ কৰিবা অকণ বেকা হৈ গ'ল মোৰ চ' এইটো তোমাৰ হৈ গ'ল এতিয়ালৈকে গিভেন টু প্ৰুফ কনষ্ট্ৰাকশ্যন কি যি কৰিলোঁ সেইখিনি আৰু কনষ্ট্ৰাকশ্যনে যিখিনি কৰিলোঁ সেইখিনি কথা আমি লিখিব লাগিব চ' কনষ্ট্ৰাকশ্যন আমি কি কৰিলোঁ সেইখিনি লিখি দিওঁ ইয়াত আহা আমি কি কৰিলোঁ আমি প্ৰডিউচ কৰিলোঁ প্ৰথম ট্ৰাইংগেলৰ কথা কৈছোঁ আমি প্ৰডিউচ পি আৰু ডি ইউ চি ই আমি প্ৰডিউচ কৰিলোঁ এ ডিক টু ক'ৰলৈকে প্ৰডিউচ কৰিলোঁ এমলৈকে প্ৰডিউচ কৰিলোঁ ঠিক আছে চাচ ডেট তোমাৰ কেনেকুৱা হ'ল লেন্থটো এ ডিৰ পৰা যিমান লেন্থ হ'ল সেইটো তোমাৰ ডি এমৰলৈকে সিমানে লেন্থ হ'ল হয় নাই তাৰপিছত আৰু কি কৰিলোঁ আৰু মই জইন কৰিলোঁ এণ্ড জইন কৰিলোঁ কাক চি এম এণ্ড আৰু কাক বি এমক আমি জইন কৰিলোঁ হয় নাই এইটো ফাৰ্ষ্ট ট্ৰাইংগেলৰ কথা লিখিলোঁ ছেকেণ্ড ট্ৰাইংগেলতো যি কৰিলোঁ চব লিখিব লাগিব আমাৰ কনষ্ট্ৰাকশ্যনত ঠিক আছে অকণ প্ৰুফ ডাঙৰ হ'ব বাট স্কিপ কৰি নিদিবা এক্সামত আহি যাব পাৰে হয় নাই চ' ছেকেণ্ড ট্ৰাইংগেলত আমি কি কৰিলোঁ আমি প্ৰডিউচ কৰিলোঁ পি এমক ক'লৈকে প্ৰডিউচ কৰিলোঁ পি এমক প্ৰডিউচ কৰিলোঁ টু এনলৈকে হয় নাই পি এমক প্ৰডিউচ কৰিলোঁ এনলৈকে আৰু জইন কৰিলোঁ এণ্ড আমি জইন কৰিলোঁ কাক জইন কৰিলোঁ আৰ এনক জইন কৰিলোঁ আৰু কিউ এনক জইন কৰিলোঁ হয় নাই ইমানখিনি কথা লিখিব লাগিব আমি কনষ্ট্ৰাকশ্যনত অ'কে ইমানখিনি কৰি লোৱা পাছতহে আমি প্ৰুফটো ষ্টাৰ্ট কৰিম তোমালোকে প্ৰুফটো ষ্টাৰ্ট হোৱাই নাই হয় নাই ঠিক আছে এইখিনি তোমালোকে লিখি লোৱা তাৰপিছত আমি এতিয়া প্ৰুফটো ষ্টাৰ্ট কৰিম অ'কে প্ৰুফ অ'কে প্ৰুফত আমি কি কৰিম প্ৰুফত নহয় আমি এই ট্ৰাইংগেলকেইটা প্ৰথমতে আমি কি কৰিম ট্ৰাইংগেলকেইটা আমি চিমিলাৰ বিল দেখাবলৈ চেষ্টা কৰিম চিমিলাৰ বিল দেখাবৰ কাৰণে প্ৰথমত এইটো যোনটো কোৱাড্ৰেল দেখিছা এ বি চি ডি যোনটো কোৱাড্ৰেল এটা বনি আছে ন সেই কোৱাড্ৰেলটোক এটা মই পেৰেলগ্ৰাম বুলি বনাই দিম কেনেকৈ পেৰেলগ্ৰাম বনাম পেৰেলগ্ৰাম অলৰেডি বনিয়ে আছে তুমি চোৱা যদি তোমাৰ এই ডায়েগনেল যোনডাল হয় এ এম আৰু বি চি যোনডাল ডায়েগনেল হয় সেই ডায়েগনেলকেইটা যদি বাইচেক্ট কৰে বাইচেক্ট মানে যদি ইকুৱেলকৈ ডিভাইড হৈ থাকে এনেকৈ যোনটো হৈ আছে তো এইটোক মই এটা পেৰেলগ্ৰাম বুলি কেনে কৰিব পাৰোঁ ঠিক আছে চ' সেই বস্তুটো মই লিখি দিওঁ ইয়াত এতিয়া ফাৰ্ষ্ট অফ অল প্ৰুফত মই ফাৰ্ষ্টত সেইটোৱে কৰিম
চ' ইয়াত চোৱা, ইয়াত তোমাৰ মই লিখিম এনেকৈ ইন quadrilateral ফাৰ্ষ্ট যোনটো quadrilateral সেইটো কথা কৈছোঁ, এ বি, তাৰপিছত এম চি, এ বি এম চি, তাত তোমাৰ কি কি ইকুৱেল আছে, এ ডি ইকুৱেল আছে কাৰ লগত, ডি এমৰ লগত। কেলৈ ইকুৱেল আছে, এইটো কনষ্ট্ৰাকশ্যনত আমি নিজে বনাই লৈছিলোঁ হয়, নিজে বনাই লৈছিলোঁ ইকুৱেলকৈ, সেইকাৰণে বাই কনষ্ট্ৰাকশ্যন বুলি লিখি দিবা। আৰু তাৰপাছত এইটো তোমাৰ বি ডি যোনটো হয় সেইটো ইকুৱেল আছে কাৰ লগত, বি ডি ইকুৱেল আছে ডি চিৰ লগত। এইটো কেলৈ ইকুৱেল আছিলে, তোমাৰ এ ডি এডাল মিডিয়ান হয় যে, হয় নাই, ইয়াত লিখি দিবা চিন্স এ ডি ইজ দ্য মিডিয়ান, এ ডি ইজ দ্য মিডিয়ান। মিডিয়ান হ'লে মানে এনেকৈ মানে বেছটোক সমানে সমানে ডিভাইড কৰে, এইটো আমি আগৰ পৰাই জানো, ঠিক আছে। ক্লাছ 10ত পঢ়াৰ কথা নহয়, আগতে সৰু ক্লাছতে আমি পঢ়ি আহিছোঁ মিডিয়ান কাৰণে ইকুৱেল আছে। চ' এনেকুৱা যদি চোৱা এটা কোৱাড্ৰেলৰ যদি এনেকৈ ইকুৱেল হয়, তেতিয়াহ'লে সেইটোক আমি কি বুলি লিখিব পাৰোঁ, সেইটোক আমি এটা পেৰালোগ্ৰাম বুলি লিখিব পাৰোঁ। ডিয়াৰ ফ'ৰ এইখিনি থকাৰ কাৰণে ডিয়াৰ ফ'ৰ যোনটো এ বি এম চি যোনটো কোৱাড্ৰেল হয়, ডেট ইজ এ পেৰালেলোগ্ৰাম হয়। অ'কে, সেইটো কি হয়, সেইটো এটা পেৰালোগ্ৰাম হ'ব। আৰু এতিয়া পেৰালোগ্ৰাম যদি হ'ব, তেতিয়াহ'লে পেৰালোগ্ৰামৰ আমি জানো তাৰ অপজিট ছাইডখিনি ইকুৱেল থাকে, তো অপজিট ছাইডখিনি ইকুৱেল থাকে, তো মই অকণমান শ্বিফ্ট কৰি দিম, ঠিক আছে। মই কি লিখিম, মই পেৰালোগ্ৰাম কোনটো ইকুৱেল হ'ব, এইটো তোমাৰ বি এমৰ লগত এ চি ইকুৱেল হ'ব, আৰু এ বিৰ লগত চি এম ইকুৱেল হ'ব। কোনোবা এটা লিখা, কোনটো লিখোঁ, মই এইটোৱে লিখি দিওঁ, দুয়োটাই লিখি থওঁ নে এটাই লিখোঁ, এটাই লিখোঁ, বি এম ইকুৱেল টু এম চি বুলি কেনে, অ'কে, বি এম ইকুৱেল টু এ চি বুলি কেনে লিখি দিওঁ। অপজিট ছাইডকেইটা বি এম ইকুৱেল টু এ চি বুলি কেনে লিখি ৰাখিছোঁ, ঠিক আছে। আৰু এইটো 1 বুলি মাৰ্ক কৰি থ'ব পাৰা, নহ'লে পাছত ইউজ কৰিম, 1 বুলিয়ে মাৰ্ক কৰি দিওঁ, পাছত য'ত ইউজ কৰোঁ ফ্ৰম 1 বুলি লিখি দিম, হয় নাই। তাৰপিছত আৰু তুমি এতিয়া এই ছেকেণ্ড ফালে চোৱা, এইটো ছেকেণ্ড যোনটো আমাৰ কোৱাড্ৰেল হয়, তাতো তোমাৰ কি হয়, তাতো তোমাৰ এইটো নট অপজিট, তোমাৰ এই ডায়েগনেলখিনিয়ে তোমাৰ ইকুৱেল বাইছেক্ট কৰি আছে, হয় নাই, কিউ এম আৰু এম আৰ সমান হৈ আছে, পি এম আৰু এম এন সমান হৈ আছে, তো সেইটো কি হ'ব, সেইটো এটা পেৰালোগ্ৰামেই হ'ব, ঠিক আছে। চ' ইয়াত আমি এইখিনি কথাই হ'ব, সেইকাৰণে আমি চিমিলাৰলি বুলি লিখি দিম। চিমিলাৰলি যোনটো ছেকেণ্ড যোনটো কোৱাড্ৰেল হয়, সেই কোৱাড্ৰেল নাম কি আছিলে, পি কিউ এন আৰ। চিমিলাৰলি পি কিউ এন আৰ যোনটো কোৱাড্ৰেল হয়, ডেট ইজ অলছ' এ পেৰালেলোগ্ৰাম, ইজ এ পেৰালেলোগ্ৰাম। আকৌ যদি পেৰালোগ্ৰাম হয়, তো অপজিট ছাইডখিনি ইকুৱেল হ'ব ন, তো ইয়াৰ মই কোনটো অপজিট ছাইড ইকুৱেল লিখিম, ইয়াৰ মই এইটো কিউ এনটো পি আৰ লগত ইকুৱেল লিখি দিম, বিকজ দে আৰ অপজিট ছাইড, ঠিক আছে। মই কি লিখিম, মই লিখিম কিউ এন ইকুৱেল টু পি আৰ, অ'কে, আই এম মাৰ্কিং দিছ এজ নাম্বাৰ 2, কিউ এন ইকুৱেলছ টু পি আৰ। হৈ গ'ল ইমানখিনি, অ'কে। ইমানখিনি কৰাৰ পাছত আমি যোনটো এইটো আমাৰ গিভেনত দিয়া আছিলে নহয়, সেইটো আমি উঠাই ল'ম, ঠিক আছে। আমাৰ কি গিভেনত কি দিছিলে, এ বি পি কিউ এ চি পি আৰ আৰু এ ডি পি এম আছিলে ন, চ' এইখিনি মই উঠাই লৈছোঁ, ঠিক আছে। ইমানখিনি কৰাৰ পিছত এগেইন অলছ' আমাক গিভেনত দিছিলে যে এ বি আৰু এইটো ছেকেণ্ড ট্ৰাইংগেলটোৰ পি কিউ ইকুৱেল টু এ চি, ছেকেণ্ড ট্ৰাইংগেলটোৰ কি আছিলে পাহৰি থাকিলোঁ নহয়, এ চি আৰু পি আৰ ন, অ'কে, এ চি আৰু এইফালে তোমাৰ পি আৰ, আৰু মিডিয়ানকেইটা আছিলে, মিডিয়ানকেইটা প্ৰথমটোত আছিলে এ এম আৰু ছেকেণ্ডটোত আছিলে পি, এ এম নাছিলে চাগে, কি আছিলে এ ডি ন, এ ডি আৰু পি এম। অ'কে, এইটো এম এম দুটা হৈ গ'ল নহয়, ইয়াত ভুল কৰিলোঁ এটা, ইয়াত মই এম দিব নোৱাৰোঁ হা, এইটো এক্সট্ৰিমলি চৰি ফৰ দিছ, ইয়াত মই এম এটা অলৰেডি ইয়াত আছে বুলি পাহৰি থাকিলোঁ। ইয়াত তুমি হেৰি দি দিয়া, এ বি চি, এইটো এন দিছাতো, এম এন নিদি কেনে বেলেগ কিবা কিবি দি দিওঁ হা, এন দিব পাৰা, এম এন এইটো দি পিছত এইটো ই দি দিছোঁ, ইটো বেটাৰ হ'ব ইয়াত, ইয়াত মই ই বুলি দি দিওঁ। তো অলপ চেঞ্জ কৰিব লাগিব, এ ডি প্ৰডিউচটো ই বুলি লিখিব লাগিব, এইটো এ ডি প্ৰডিউচটো এম নহয়, এ ডি প্ৰডিউচটো ই বুলি লিখি দিবা এডোখৰত, আৰু ছাচ ডেট এ ডি ইকুৱেলছ টু এট ডি ই, এম জেগাত ই, য'ত য'ত এম আছে তাত ই আহি যাব, ঠিক আছে। আৰু য'ত য'ত ইয়াত তোমাৰ এ বি কি হৈ যাব, এইটো ই চি, ইয়াত ই চি হৈ যাব, আৰু এ ডি ইকুৱেলছ টু ডি ই হৈ যাব, ঠিক আছে। আৰু দেয়াৰ ফৰ এ বি ই চি ইজ এ পেৰালোগ্ৰাম, ঠিক আছে। এইখিনি চেঞ্জ কৰি দিবা, এক্সট্ৰিমলি চৰি ফৰ দিছ। আৰু ছেকেণ্ড ট্ৰাইংগেলটো অলমষ্ট ঠিক আছে, অ'কে, ঠিক আছে, উই আৰ গুড টু গ'।
অ'কে, কি কৰি আছিলোঁ তোমাৰ এইটো এ বি পি কিউ লিখিলোঁ, এ চি পি আৰ লিখিলোঁ, তাৰপিছত এ ডি পি এম। ইয়াত তোমাৰ এ ডি আৰু পি এম লিখিব লাগিব। এইটো আমাৰ গিভেনত দিয়া আছে। ইয়াত তোমাৰ দিয়া আছে এ ডি, ইয়াত দিয়া আছে তোমাৰ পি এম। অ'কে, আচ্ছা ইমানখিনি তাৰপিছত ট্ৰাইংগেলটো বাৰে বাৰে ওপৰলৈ চাই থাকিব লগা হৈছে। মই তললৈ লৈ আহিছোঁ, ট্ৰাইংগেলটো তললৈ আহোঁ। ঠিক আছে, জাষ্ট গিভ মি 1 মিনিট, নট 1 মিনিট, কম টাইম দিলে হৈ যাব। এই ট্ৰাইংগেলটো মই তললৈ লৈ আহোঁ। অ'কে, ট্ৰাইংগেলটো মই তললৈ লৈ আহিছোঁ, নহ'লে বাৰে বাৰে ওপৰলৈ স্ক্ৰল কৰি থাকিব লাগিব। অ'কে, এতিয়া মই যিমান কৰি যাম মই ট্ৰাইংগেল তললৈ লৈ গৈ থাকিম। অ'কে, ঠিক আছে। ইয়াত কি আছিলে, ডি পাছত মই এইটো কি লৈছিলোঁ, এ বি ডি, এইটো ই বুলি লৈছিলোঁ ন? ঠিক আছে দিয়া। অ'কে, এতিয়া অকণমান আমি চেঞ্জেছ কৰিম। আমি কি লিখিম, এ বি জেগাত আমি এ বিয়ে লিখিম, ইয়াত পি কিউ জেগাত আমি পি কিউৱে লিখিম। এ চি জেগাত নহয়, এ চি জেগাত মই ৰিপ্লেচ কৰি দিম। চোৱা এ চি মানে কি আছিলে, ইয়াত আমি কি পাইছিলোঁ, চোৱা এইটো এ চি ইকুৱেল টু কি পাইছিলোঁ, ইকুৱেশ্যন নম্বৰ 1ত বি এম পাইছিলোঁ ন? তো এ চি জেগাত মই বি এম বুলি লিখি দিম, হ'ব? এ চি জেগাত মই বি এম লিখি দিম, আৰু এইটো এ চি জেগাত মই বি এম লিখি দিম, আৰু এইটো তলত পি আৰ আছে নহয়, পি আৰ জেগাত মই কি লিখি দিম, কিউ এন বুলি লিখি দিম। অলৰেডি মই প্ৰুফ কৰি থৈছোঁ ন, এতিয়া মই ৰিপ্লেচ কৰি দিব পাৰোঁ। জাষ্ট ৰিপ্লেচে কৰিব লাগে। এ চি ইকুৱেলছ টু মই লিখি দিম বি এম, আৰু পি আৰ ইকুৱেলছ টু মই লিখি দিম কিউ এন। অ'কে, আৰু কি কৰিম, মই এইটো এ ডি আৰু পি এম বুলি আছে ন, তাত মই 2D ইনটু কৰি দিম। ওপৰতো 2 এটা ইনটু কৰি দিয়া, আৰু তলত 2 এটা ইনটু কৰি দিয়া। চ' এনেকৈ আমি ফ্ৰেকশ্যনত 2 মাল্টিপ্লাই কৰি দিব পাৰোঁ। একেটাই কথাটো 2 কাটি দিলেতো এ ডি আৰু পি এমে থাকিব ন, সেইকাৰণে আমি 2 মাল্টিপ্লাই কৰি দিম। ঠিক আছে, ইয়াত তোমালোকে তাৰ পাছত আমাৰ বহুত বেছি ডাঙৰ নহয়, আৰু অকণমানেই আছে, তো চাই থাকা। অকণমান লং হৈছে বাৰু ভিডিঅ'টো, বাট ষ্টিল ভালকৈ যদি বুজি লোৱা এবাৰ, দেন ইট উইল বি ৱৰ্থ ইট। ছেইম লিখিলোঁ। এতিয়া চোৱা 2 অফ এ ডি কিয় লিখিলোঁ, তাৰ বেনিফিটটো কি? 2 অফ এ ডি লিখা বেনিফিটটো কি? চোৱা এ ডি আৰু এইফালে চোৱা এ ডি আৰু তোমাৰ এইফালে ডি ই লেন্থটো ইকুৱেল আছিলে ন? তো এ ডিৰ যদি ডাবল বুলি কৈ দিয়া, তো এ ডিৰ ডাবল বুলি ক'লে মানে দুডাল হৈ যাব পূৰা, ডি ই লগত একদম মানে ডাবল হৈ যাব ন? এ ডিৰ ডাবল বুলি ক'লে মানে পূৰা এইটো বুজাবনে, পূৰা এ ই বুজাই দিবনে? এ ডিৰ ডাবল বুলি ক'লে মানে পূৰা এ ই হৈ যাব। তো ইয়াত মই এ ই বুলি লিখি দিম, হ'ব? আৰু এতিয়া ক'ব পাৰিবা চাগে 2 অফ পি এম বুলি ক'লে তাৰ বেনিফিটটো কি হ'ব? পি এম আমাৰ অকল ইমানডোখৰ আছিলে, পি এম ইমানডোখৰ আছিলে। এতিয়া পি এমৰ ডাবল টুৱাইচ বুলি ক'লে, ডাবল হ'লে মানে আৰু এটা লেন্থ ছেইম ইমানডোখৰ আৰু এটা লিখি যাব, হয় নাই? তো ইয়াৰ জেগাত টুৱাইচ অফ পি এম জেগাত মই কি লিখিব পাৰোঁ, মই পূৰাপূৰি পি এন বুলি লিখি দিব পাৰোঁ। ইমানটো বুজি পালা? চোৱা আমাৰ অলমষ্ট হৈ গ'ল। এতিয়া আমাৰ ইয়াত ওলালে কি, চোৱা আমাৰ এইটো যোনটো হয় তোমাৰ এ বি বাই পি কিউ, এইটো এ বি ছাইডটো, আৰু এইটো ট্ৰাইংগেলৰ পি কিউ ছাইডটো, আৰু ছেকেণ্ড কি আছে, বি এম বাই কিউ এন। বি এম নহয়, তাতো এটা ভুল আছিলে আমাৰ, বি এম নহয়, ইয়াত বি ই হ'ব লাগিছিলে, ইয়াত বি ই হ'ব লাগিছিলে, ইয়াত বি ই হ'ব লাগিছিলে, আৰু ওপৰতো মই এম এ লিখি থৈছোঁ চাগে, য়েছ, ইয়াতো বি এম। চব চেঞ্জ কৰিলোঁ, এ এমটো চেঞ্জ কৰিব পাহৰি থাকিলোঁ, ইয়াতো ই বুলি লিখি দিবা। ঠিক আছে, বি ই ইকুৱেলছ টু এ চি বুলি লিখি দিবা। অ'কে, এইটো বি ই বাই কিউ এন, এইটো বি ই হয় তোমাৰ, এইটো তোমাৰ কিউ এন হয় তোমাৰ, হয় নাই? তো এইটো ইকুৱেল পাইছোঁ। আৰু এ ই বাই পি এন, এ ই কোনটো হয়, এ ই তোমাৰ এইটো হয়, এ ই এইটো হয়, আৰু পি এন কোনটো হয়, পি এন তোমাৰ এইটো হয়। চ' চোৱা আমি ফাইনেলি কি পালোঁ, আমি এনেকৈ গোটেই এ বি ই ট্ৰাইংগেল আৰু পি কিউ এন যোনটো ট্ৰাইংগেল হয়, তাৰ গোটেই তিনিটাৰ ছাইডছখিনি ইকুৱেল ৰেচিঅ'ত পাইছোঁ। তো ইকুৱেল ৰেচিঅ'ত পাইছোঁ যদি আমি ট্ৰাইংগেলকেইটা চিমিলাৰ বুলি লিখিব পাৰোঁ, হয় নাই? বাই ছাইড চিমিলাৰিটি ক্ৰাইটেৰিয়া, হয় নাই? চ' এ বি ই যোনটো ট্ৰাইংগেল হয়, ডেট ইজ চিমিলাৰ টু ট্ৰাইংগেল কোনটো হ'ব, পি কিউ এন, বাই কোনটো ক্ৰাইটেৰিয়া, আমি গোটেই ছাইডকেইটা ইকুৱেল প্ৰপ'ৰ্শ্যন দেখাই দিলোঁ ন? তো ছাইড চিমিলাৰিটি ক্ৰাইটেৰিয়া। ঠিক আছে, আৰু যদি মই এইটোক এংগেল 1 বুলি ধৰি লওঁ, আৰু এইফালটোক মই এংগেল 2 বুলি ধৰি লওঁ, আৰু ইয়াক মই কি কৰিম, এংগেল 3 বুলি লৈ ল'ম, আৰু ইয়াক মই এংগেল 4 বুলি লৈ ল'ম। তোমালোকে নল'লেও হ'ব পাৰা, নামটো লিখিবা। 1 জেগাত বি এ ই বুলি লিখিব পাৰা, 2 জেগাত চি এ ই বুলি লিখিব পাৰা। ঠিক আছে, 1 2 লিখিলে মোৰ বুজাবলৈ ভাল হ'ব কাৰণে মই লিখিছোঁ। এক্সামতো লিখিব পাৰা, ঠিক আছে, ন' প্ৰব্লেম, তোমালোকৰ ৰং নহয় এইটো। তাৰপিছত চোৱা, এতিয়া এ বি ই ট্ৰাইংগেল আৰু পি কিউ এন ট্ৰাইংগেলটো চিমিলাৰ হৈ গ'ল ন? এ বি ই ট্ৰাইংগেলটো আৰু পি কিউ এন ট্ৰাইংগেলটো চিমিলাৰ হৈ গ'ল। চ' ট্ৰাইংগেলটো যদি চিমিলাৰ হৈ যায়, তেতিয়াহ'লে তাৰ এংগেলছখিনিও ইকুৱেল থাকে। চ' এ বি ই ট্ৰাইংগেলৰ এংগেল 1 আৰু পি কিউ এন ট্ৰাইংগেলৰ এংগেল 3 লগত কি হ'ব, ইকুৱেল হ'ব। এংগেল 1
এংগেল 1 টোৰ লগত কি হ'ব এংগেল 3 টো ইকুৱেল হ'ব ঠিক আছে বিকজ দে আৰ এংগেলছ অফ কি হয় এংগেলছ অফ সিমিলাৰ ট্ৰাইংগেল এংগেলছ অফ সিমিলাৰ ট্ৰাইংগেল ঠিক আছে আৰু এতিয়া আমি কি কৰিম ইয়াত আমি 3 বুলি মাৰ্ক কৰি দিওঁ আৰু সিমিলাৰলি আমি চোৱা লেফ্ট হেণ্ড সাইডৰ ট্ৰাইংগেলকেইটা সিমিলাৰ দেখালো ন তো ৰাইট হেণ্ড সাইডত কৰি নাথাকোঁ আকৌ আমাৰ একেটা ধৰণে আমি ৰাইট হেণ্ড সাইড ট্ৰাইংগেলকেইটাকো আমি ইকুৱেল বুলি দেখাই দিব পাৰিম হয় নাই এ চি ই যোনটো হয় পি আৰ এন যোনটো হয় সেই ট্ৰাইংগেলকেইটাকো আমি সিমিলাৰ দেখাই দিব পাৰিম তো আমি সিমিলাৰটো প্ৰুফ কৰি নাথাকোঁ বহুত লং হ'ব এক্সামত ইমান বেছি মাৰ্কছ কাৰণে নাহে তো আমি সিমিলাৰ বুলি লিখি দিব পাৰোঁ হয় নাই সেইটো ট্ৰাইংগেলো সিমিলাৰ বুলি কয় তো এ চি ই যোনটো ট্ৰাইংগেল হ'ব সিমিলাৰলি ট্ৰাইংগেল এ চি ই যোনটো হয় that is similar to triangle কি হয় পি আৰ এন হ'ব ইয়াৰ প্ৰুফটো আমি দেখুওৱা নাই কিয় দেখুওৱা নাই বহুত লং হৈ যাব এইটো কাৰণে দেখুওৱা নাই আৰু আমাৰ এক্সামত বেছি মাৰ্কছৰ নাহে এইবিলাক 3 মাৰ্কছৰ কাৰণে আহে তো 3 মাৰ্কছ আনি ইমান দুখন তিনিখন পেজ কৰি টাইম ৱেষ্ট কৰাৰ কোনো প্ৰয়োজন নাই ঠিক আছে বাইছ ছেম হ'ব সেইকাৰণে চিমিলাৰলি বুলি লিখি দিছোঁ ঠিক আছে অ'কে চিমিলাৰ যদি হৈ গ'ল এতিয়া কোনটো এংগেল ইকুৱেল হ'ব এ চি ই ট্ৰাইংগেলটোৰ এংগেল 2 আৰু পি আৰ এন ট্ৰাইংগেলটোৰ এংগেল 4 লগত ইকুৱেল হ'ব হয় নাই 2 আৰু 4 ইকুৱেল চ' ইয়াত মই কি লিখিম এংগেল 2 ইকুৱেল টু এংগেল 4 বুলি লিখিম ঠিক আছে এইটো ৰিজন কি এংগেলছ অফ চিমিলাৰ ট্ৰাইংগেল তাৰপিছত ফাইনেলি মই 3 আৰু 4 প্লাছ কৰি দিম ঠিক আছে এংগেল 3 আৰু এংগেল 4 প্লাছ কৰি দিম চ' নট এংগেল 3 ইকুৱেশ্যন 1 এণ্ড ইকুৱেশ্যন 3 এণ্ড ইকুৱেশ্যন 4 প্লাছ কৰি দিম তো ইকুৱেশ্যন 3ত তোমাৰ এংগেল 1 আছিলে আৰু ইকুৱেশ্যন 4ৰ লেফ্ট হেণ্ড চাইডে তোমাৰ এংগেল 2 আছিলে আৰু 3ত তোমাৰ ৰাইট হেণ্ড চাইডে এংগেল 3 আছিলে আৰু এইফালে তোমাৰ এংগেল 4 আছিলে এতিয়া আমি ডায়েগ্ৰামটো চাব লাগিব এংগেল 1 আৰু এংগেল 2 প্লাছ কৰিলে মই কোনটো এংগেল পাইছোঁ চোৱা ভালকৈ চোৱা এতিয়া ইয়াত তুমি এংগেল 1 মানে ইমানডোখৰ হয় আৰু এংগেল 2 মানে ইমানডোখৰ হয় এংগেল 1 এংগেল 2 যদি প্লাছ কৰা গোটেই এই এংগেল এইটো পাই গৈছোঁ হয় নাই 1 আৰু 2 প্লাছ কৰিলে এংগেল এ পাইছোঁ আৰু 3 আৰু 4 যদি মই দুটা এংগেল প্লাছ কৰি মই কি পাম এংগেল পি পাই যাম তাৰমানে এংগেল এ আৰু এংগেল পি মই ইকুৱেল দেখাই দিলোঁ বস্তুটো বুজি পাইছা এংগেল এ আৰু এংগেল পিটো মই ইকুৱেল দেখাইলোঁ ঠিক আছে মাৰ্কিং ইট এজ নাম্বাৰ 5 চ' ফাইনেলি আমাৰ এতিয়া যোনকেইটা ট্ৰাইংগেল হয় সেইকেইটা আকৌ তলত লৈ আনো অকণমান লং হৈ গৈছে আমাৰ প্ৰুফটো অ'কে ইয়াক মই আৰু অলপ তলত লৈ আনো অ'কে ফাইনেলি আমাক কোনকেইটা ট্ৰাইংগেল চিমিলাৰ দেখা পোৱা গৈছে সেইটো আমি লিখি লওঁ ঠিক আছে এতিয়া লাষ্ট ষ্টেপ আৰু এইটো ঠিক আছে আৰু দুটা লাইন লিখিলে হৈ যাব ইন ট্ৰাইংগেল আমাক এ বি চি ট্ৰাইংগেলটো আৰু ট্ৰাইংগেল পি কিউ আৰ ট্ৰাইংগেলটো চিমিলাৰ দেখা পোৱা গৈছিলে তো আমি কেনেকৈ দেখাম চোৱা পি কিউ আৰ যোনটো ট্ৰাইংগেল হয় পি কিউ আৰ যোনটো হয় সেইটো চিমিলাৰ দেখা পোৱা গৈছিলে চ' তাক আমি কেনেকৈ দেখাম চোৱা আমাৰ গিভেনত অলৰেডি এইটো ইকুৱেল দিছিলে এ বি বাই পি কিউ একদম গিভেনত দিছিলে চোৱা এ বি বাই পি কিউ তাৰপিছত আৰু এ চি বাই কিউ আৰ বুলি কেনে গিভেনত দিয়াই হৈছিলে আমাৰ এইটো এ বি বাই পি কিউ ইকুৱেল টু এ বি বাই পি কিউ আৰু ফাৰ্ষ্ট ট্ৰাইংগেলৰ এ চি বাই পি আৰ লগত এইটো আমাক গিভেনতে দিয়া হৈছে ঠিক আছে চ' এইটো গিভেনৰ পৰা দিয়া আছে আমি গিভেনৰ পৰা লিখিম আৰু এই দুটা ছাইডৰ মাজত যোনটো এংগেল হয় সেইটো হৈছে এংগেল এ আৰু এইটো ট্ৰাইংগেলৰ ছাইডকেইটাৰ কৰস্পণ্ডিং যোনটো এংগেল সেইটো হৈছে এংগেল পি সেইটো আমি ইকুৱেল বুলি প্ৰুফ কৰি দিলোঁ হয় নাই এংগেল এ ইকুৱেল টু এংগেল পি বুলি প্ৰুফ কৰি দিছোঁ এতিয়াই প্ৰুফ কৰিছিলোঁ চোৱা নাম্বাৰ ইকুৱেশ্যন 5ত প্ৰুফ কৰি দিছিলোঁ চ' এটা এংগেল ইকুৱেল হ'ল আৰু তাৰ কৰস্পণ্ডিং ছাইডখিনি ইকুৱেল প্ৰপ'ৰ্শ্যন আছে চ' দিয়াৰ ফৰ আমাৰ ট্ৰাইংগেলকেইটা কি হ'ল আমাৰ ট্ৰাইংগেলকেইটা চিমিলাৰ হৈ গ'ল ঠিক আছে এ বি চি চিমিলাৰ টু ট্ৰাইংগেল পি কিউ আৰ হৈ গ'ল তো এনেকৈ আমি কুৱেশ্যনটো প্ৰুফ কৰি দিলোঁ ঠিক আছে কোনটো ক্ৰাইটেৰিয়া ইউজ কৰিলোঁ ছাইড এংগেল ছাইড চিমিলাৰিটি ক্ৰাইটেৰিয়া ইউজ কৰি কিনে আমি ট্ৰাইংগেলকেইটা চিমিলাৰ দেখাই দিলোঁ ঠিক আছে ইজি আছিলে নট ছ' টাফ হয়নে ভালকৈ চাই ল'বা এইটো এবাৰ ইমানো বেছি লং নহয় মই এইটো অলপ সৰু কৰি দিছোঁ তোমালোকে স্ক্ৰীনশ্বট লৈ লোৱা স্ক্ৰীনশ্বট লৈ লোৱা আৰু নহ'লে কি কৰিব পাৰা নহ'লে তোমালোকে প'ষ্ট কৰি কেনে এটা পাৰ্টকৈ কৰিব পাৰা ঠিক আছে চোৱা ইমানটো এনেকৈ দিগদাৰ হৈ আছে চাগে হয়নে অ'কে আমি এতিয়া নেক্সট কুৱেশ্যনটো কৰোঁ এইটো তোমালোকে চাই ল'বা ঠিক আছে তোমালোকে আকৌ ৰিপিট কৰি কিনে এবাৰ চাই ল'বা ভালকৈ বুজি ল'বা অলৰাইট এতিয়া কুৱেশ্যন নম্বৰ 15টো চাওঁ আহা কুৱেশ্যন নম্বৰ 15ত কৈছে এ ভাৰ্টিকেল প'ল অফ লেন্থ 6 মিটাৰ কাষ্ট এ শ্বেড অফ 4 মিটাৰ লং অন দ্য গ্ৰাউণ্ড অ'কে
আমাক কি কৈছে, এটা প'ল আছে, প'ল মানে কি এটা খুঁটা এটা আছে, এনেকুৱা ধৰণে এটা খুঁটা এটা বনাই লওঁ, এইটো ভাবি লওঁ এটা প'ল হয়, খুঁটা হয়, আৰু এই ভাৰ্টিকেল প'লটোৰ লেন্থ হয় তোমাৰ 6 মিটাৰ, অ'কে। আৰু এই ভাৰ্টিকেল প'লটোৱে তোমাৰ এনেকৈ ৰ'দ ওলাই আছে, সূৰ্য ওলাই আছে, ছান আছে, আৰু এই ছানটোক যেতিয়া এই খুঁটাডালত পৰিব কি কৰিব, শ্বেডো বনাব ন। তো এই ভাৰ্টিকেল প'লটোৰ শ্বেডো বনিছে কিমান, 4 মিটাৰ, এইটো আমাক কুৱেশ্যনত কৈছে, ঠিক আছে। আৰু এণ্ড এট দ্য ছেইম টাইম একেটা সময়তে, ঠিক আছে, একেটা সময়তে এই টাৱাৰ কাষ্ট আ শ্বেডো অফ 28 মিটাৰ লং। এটা টাৱাৰ এটা আছে, ঠিক আছে, এনেকৈ ওখকৈ টাৱাৰ এটা আছে, টাৱাৰ মানে যে এয়াৰটেলৰ টাৱাৰ, জিঅ' টাৱাৰ দেখিছে যে, এনেকুৱা টাৱাৰ এটা আছে, বা যিকোনো ধৰণৰ টাৱাৰ হ'ব পাৰে, এনেকুৱা টাৱাৰটোৰ কিমান তোমাৰ দীঘল শ্বেডো বনাইছে বুলি কেনে কৈছে, 28 মিটাৰ, 28 মিটাৰ লং এটা শ্বেডো বনাইছে বুলি কেনে কৈছে, ঠিক আছে। তো তোমাক কৈছে ফাইণ্ড দ্য হাইট অফ দ্য টাৱাৰ, এই যে টাৱাৰৰ হাইটটো কিমান হ'ব, এইটো আমাক সুধিছে এতিয়া, ঠিক আছে। প'লটোৰ হাইটটো দি দিছে 6 মিটাৰ বুলি কেনে, কিন্তু টাৱাৰটোৰ হাইট দিয়া নাই, টাৱাৰটোৰ হাইট ওলাব লাগিব, ঠিক আছে। অ'কে, তো আমি কৰিম কি, ইমানখিনি ইনফৰ্মেশ্যন দিলে, তো আমি এইটো এটা ট্ৰাইংগেল বনাই ল'ম, এনেকৈ জইন কৰি দিম, এনেকৈ জইন কৰি দিম, আৰু এনেকৈ জইন কৰি দিম, এইটো এনেকৈ জইন কৰিলে ট্ৰাইংগেল এটা বনাই ল'ম, আৰু মই নাম দি দিম ইয়াক, এটা ট্ৰাইংগেলক ABC, আৰু এয়াকো মই জইন কৰি দিম, জইন কৰি ট্ৰাইংগেল বনাই ল'ম, ট্ৰাইংগেল বনাই কিনে মই ইয়াকো দি দিম, ইয়াৰ নাম দি দিম PQR বুলি কিনে, ঠিক আছে। এতিয়া চোৱা, দুটা ট্ৰাইংগেল চিমিলাৰ হ'ব, কিয় চিমিলাৰ হ'ব মই কৈ দিছোঁ, যোনটো এংগেল বি হয় নহয় সেইটো, আৰু যোনটো এংগেল কিউ হয়, দুটা 90 ডিগ্ৰী হ'ব। কেলৈ 90 ডিগ্ৰী? কাৰণ খুঁটাটোতো তুমি একদম চিধাকৈ পুতিবা ন, টাৱাৰটোতো একদম 90 ডিগ্ৰীয়ে থাকিব, বেকাকৈ টাৱাৰটো নাথাকে নহয়, হয় নাই? খুঁটা এটা যদি পুতা তুমি, প'ল এটা যদি পুতা, তো এইটো ষ্ট্ৰেইটকৈ পুতা, তো ষ্ট্ৰেইটকৈ পুতা গ্ৰাউণ্ডৰ লগত কি 90 ডিগ্ৰী নাথাকিব নেকি? বেকাকৈ কথা নাথাকে। চ' আমি এজিউম কৰিম যে এইকেইটা 90 ডিগ্ৰী হয় বুলি কিনে, ঠিক আছে। আৰু আমাৰ এংগেল এটো এংগেল পিৰ লগত ইকুৱেল হ'ব, আৰু এংগেল চিটো কাৰ লগত ইকুৱেল হ'ব, এংগেল আৰৰ লগত ইকুৱেল হ'ব। কিয় এইকেইটা এংগেল ইকুৱেল হ'ব? কাৰণ একেটা টাইমতে তোমাৰ দুইটা শ্বেডৰ কথা কৈছে ন, তো ছানটোতো ইয়াত বেলেগ এটা ওপৰত, ইয়াত বেলেগ এটা ওপৰত নাথাকে, একেটা ছেইম টাইমত তোমাৰ ছানটোৱে কি কৰিব, এই শ্বেডোটো মানে একেটা এংগেলতে ক্ৰিয়েট কৰিব, ঠিক আছে। এইটো এটা কমন চেঞ্চৰ কথা হয়। চ' আমি কুৱেশ্যন এটা ছল্ভ কৰোঁ হা, আমাক ইয়াৰ হাইটটো ওলাব কৈছেতো, চ' ইয়াৰ হাইটটো ওলাওঁ আহা, আমি লিখি ল'ব লাগিব যে কি কি হয়। আমি ইয়াত কি কৰিম, আমি প্ৰথম এ বিডাল কি আছিলে, এইটো তোমাৰ টাৱাৰৰ হাইট আছিলে হয় নাই, টাৱাৰ্ছ হাইট, টাৱাৰ নহয়, প'লহে হাইট আছিলে, প'ল হাইট, POLE', প'লছটোৰ হাইট হয়, প'লছটোৰ হাইট হয়, আৰু প'লটোৰ হাইট আমাক কুৱেশ্যন দিছে 6 মিটাৰ, তো 6 মিটাৰ বুলি লিখি লওঁ। তাৰপাছত BC যোনটো আছে হয়, BCটো কি হয় তোমাৰ, BC তোমাৰ শ্বেডো, কিমান ডাঙৰ শ্বেডো বনালে, শ্বেডোজ, SHADOW, শ্বেডোজ লেন্থ বুলি লিখি দিওঁ, LENGT, এই শ্বেডো লেন্থ, কিমান ডাঙৰ শ্বেডো বনাইছে, 4 মিটাৰ শ্বেডো বনাইছে হয় নাই। আৰু এইফালে তোমাৰ QR টো কি হয় আমাৰ, সেইটো ট্ৰাইংগলত চোৱা, QR টো তোমাৰ হয় তোমাৰ টাৱাৰটোৰ শ্বেডো হয় নাই, টাৱাৰ্ছটোৰ শ্বেডো হয়, টাৱাৰ্ছটোৰ শ্বেডো হয়, আৰু টাৱাৰ্ছটোৰ শ্বেডো আমাক কিমান দিছিলে, 28 মিটাৰ বুলি কেনে। আৰু আমি এইটো ফাইণ্ড কৰিব লাগিব, আমি PQটো ফাইণ্ড কৰিব লাগিব। PQটো কি আছিলে, এইটো তোমাৰ টাৱাৰটোৰ হাইট আছিলে, টাৱাৰটোৰ হাইট। চ' এনেকৈ লিখি ল'বা, আৰু টাৱাৰটোৰ হাইট মিচিং আছে, তো সেইকাৰণে মই কুৱেশ্যন মাৰ্ক লগাই দিছোঁ, ঠিক আছে। চ' মই কেনেকৈ কৰিম, মই ট্ৰাইংগেল এটা চিমিলাৰ প্ৰুভ কৰিম, মই প্ৰুভ কৰোঁ ইন ট্ৰাইংগেল, দুটা ট্ৰাইংগেল লৈ ল'ম ABC বুলি কেনে, আৰু সিটো ট্ৰাইংগেল কি হয়, সিটো ট্ৰাইংগেল হয় তোমাৰ PQR, তো ইন ট্ৰাইংগেল দিছ এণ্ড দিছ, ইকুৱেল হ'ব বুলি মই অলৰেডি দেখাই দিলোঁ তোমালোকক। এংগেল বিটো এংগেল কিউৰ লগত ইকুৱেল হ'ব, কেলৈ ইকুৱেল হ'ব, কাৰণ টাৱাৰটো আৰু তোমাৰ প'লটো তোমাৰ 90 ডিগ্ৰীত থাকে হয় নাই, বেকা বেকিটো টাৱাৰ নলগায়, টাৱাৰ ক'ৰবাত দেখিছে জানো, বেকাকৈ আছে, খুটা বেকাকৈ আছে বোলে, সেইটো নাথাকে ন, ইউজুৱেলি নৰ্মেলি যদি কওঁ চিধাকৈ থাকে, 90 ডিগ্ৰীকৈ থাকে। আৰু তোমাৰ এংগেল এইটো ইকুৱেল হ'ব কাৰ লগত বুলি কেনে কৈছিলোঁ, মনত আছেনে, এংগেল পিৰ লগত, ঠিক আছে। সেইটো এংগেল অফ এলিভেশ্যন বুলি কেনে কয়, নহ'লে এংগেল অফ এলিভেশ্যন, এংগেল অফ ডিপ্ৰেশ্যন, এনেকৈ এইবিলাক লিখিব পাৰা, আৰু নিলিখিলেও হ'ব, ন' প্ৰব্লেম, বেছিক কৈ থ'লে হৈ যায়। আৰু এংগেল চিটো কাৰ লগত ইকুৱেল হ'ব, এংগেল আৰ লগত ইকুৱেল হ'ব, ইয়াক কয় এংগেল অফ এলিভেশ্যন, ইয়াক এংগেল অফ ডিপ্ৰাইভেশ্যন বুলি কিনে তেনেকৈ কিবা এটা ৱৰ্ড এটা আছিলে। আমি ইমানখন হাই ফাই ইংলিছ ইউজ কৰি নাথাকোঁ, আমি চিম্পল কি আমি ইয়াত লিখি দিম, এংগেল কি আছে, এংগেলছ মেড বাই দ্য ছান, মেড বাই দ্য ছান, ইজি লেংগুৱেজত লিখিম, এংগেল মেড বাই দ্য ছান এট দ্য ছেইম টাইম। স্কুলৰ টিচাৰ এতিয়া বুজি পাই যাব যে তুমি কনচেপ্টটো বুজি পাইছা বুলি, এংগেল মেড বাই ছান এট দ্য কি লিখিব দিছিলে, ছেইম, এট দ্য ছেইম
টাইম অ'কে এট দ্য ছেইম টাইম অ'কে চ' আমি তিনিটা এংগেল ইকুৱেল ফাইন কৰিলোঁ ন তো এংগেল ফাইন হ'লে মানে কি হ'ব ট্ৰাইংগেলটো চিমিলাৰ হ'ব এ বি চি চিমিলাৰ টু কি হ'ব ট্ৰাইংগেল পি কিউ আৰ হ'ব হয়নে কোনটো প্ৰপাৰ্টি ইউজ কৰিলোঁ ট্ৰাইংগেল চিমিলাৰ কৰিবৰ কাৰণে তিনিটা এংগেল ফাইন কৰিছোঁ ন চ' এংগেল দি কিনে আমি গোটেই তিনিটা গোটেই এংগেল দুটা কি হ'ল চিমিলাৰ হৈ গ'ল হয়নে তাৰপিছত আমি কি কৰিম তাৰপিছত আমি ৰেচিঅ' ল'ম চ' আমি কোনটো জানো এ বি জানো ন তো ইয়াৰ পৰা যদি মই এ বি লওঁ ফাৰ্ষ্ট আৰু ছেকেণ্ডটো তো সেইটো ট্ৰাইংগেলৰ পৰা কি আহি যাব পি কিউ আহি যাব ঠিক আছে তলত আৰু আমি বি চি মেজাৰ জানো তো ইয়াৰ পৰা মানে ছেকেণ্ড আৰু থাৰ্ডটো যদি লওঁ আৰু তাৰ পৰাও ছেকেণ্ড আৰু থাৰ্ডটোৱে আহিব থাৰ্ডত কি আছে কিউ আৰু আৰ আছে অ'কে চ' এতিয়া ইয়াত লিখিব পাৰা তোমালোকে ইয়াত লিখা কৰস্পণ্ডিং ছাইডছ অফ চিমিলাৰ ট্ৰাইংগেল বুলি কিনে ঠিক আছে লিখা কৰস্পণ্ডিং ছাইডছ অফ চিমিলাৰ ট্ৰাইংগেল বুলি কিনে লিখি দিবা মই শ্বৰ্ট ফৰ্মত লিখি দিছোঁ কৰস্পণ্ডিং ছাইডছ অফ চিমিলাৰ ট্ৰাইংগেল বুলি লিখি দিবা তাৰপিছত এ বিৰ মেজাৰটো জানিছিলোঁ নহয় আমি এ বিটো আছিলে 6 চ' এ বিৰ তলত এ বিৰ জেগাত মই 6 বুলি লিখিম আৰু পি কিউটো কিমান আছিলে পি কিউটো আমাৰ নাই ন পি কিউটো আমি ওলাই আছোঁ চ' পি কিউটো আমি পি কিউ বুলি লিখিম আৰু বি চিটো কিমান আছিলে চাইছিলানে বি চিটো আছিলে 4 মিটাৰ আৰু কিউ আৰটো আছিলে তোমাৰ 28 মিটাৰ হয়নে চ' এই দুটা ছল্ভ কৰি কিনে আনচাৰটো উলিয়াই দিয়া তোমাৰ কিউ আৰটো ওলাই যাব কেনেকৈ কৰিম ক্ৰছ মাল্টিপ্লাই কৰোঁ 6 লগত সিফালৰ ডিনমিনেটৰ মাল্টিপ্লাই হৈ যাব 28 আৰু 4 লগত কি ইনটু হৈ যাব 4 লগত পি কিউ মাল্টিপ্লাই হৈ যাব হয়নে তাৰপাছত এইটো মাল্টিপ্লাই নকৰোঁ এনেই 4টো তলত এনেকৈ কাটি দিম অলপ সৰু হ'ব মোৰ মাল্টিপ্লিকেশ্যনটো 4টো এফালে ইনটু হৈ আছে তো মই যদি লেফ্ট হেণ্ড চাইডলৈ আহোঁ ডিভাইড হৈ যাব হয়নে সেইখিনি জানা চিম্পল কথা হয় এইবিলাক আৰু এতিয়া 4 দি 28 কাটি দিয়া 2 দি কাটিব পাৰা নহ'লে 4 দি কাটিব পাৰা 4 1 যা 4 4 5 যা 20 4 6 যা 24 4 7 যা 28 7 4 যা 28 হয়নে তো কি পালোঁ 6 ইনটু 7 6 7 যা কিমান হ'ব 6 7 যা হ'ব আমাৰ 42 মিটাৰ ঠিক আছে 42 মিটাৰ ইকুৱেলছ টু পি কিউ চ' দেয়াৰ ফ'ৰ আমি কিমান পালোঁ আমি টাৱাৰৰ যোনটো হাইট হয় সেইটো কিমান পালোঁ সেইটো পালোঁ আমি 42 মিটাৰ অ'কে বুজি পালা কুৱেশ্যনটো ইজি আছিলে নট চ' টাফ এবাৰ চাই লোৱা প্ৰথমৰ পৰা ইজিয়েষ্ট কুৱেশ্যন ওৱান অফ দ্য ইজিয়েষ্ট কুৱেশ্যন হয়নে চ' থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ' মই বাকী থকা কুৱেশ্যনছকেইটাত আৰু এটা ভিডিঅ' বনাই কিনে তোমালোকক শ্বেয়াৰ কৰি দিম ঠিক আছে বাই বাই